এক অভিনৱ চিন্তাৰে শিশুসকলৰ সৰ্বাংগীন বিকাশ সম্পৰ্কে নক্ষত্ৰ দ্য জাৰ্নি অফ লাইটৰ এক সজাগতা অনুষ্ঠান। নক্ষত্ৰ দ্য জাৰ্নি অফ লাইট নামৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা কালৰে পৰা প্ৰতি দেওবাৰে বিভিন্ন পিছপৰা অঞ্চলত পাঠদানৰ উপৰি গীত, চিত্ৰাংকন, হস্তকলা আদি দিশসমূহৰ শিক্ষাকো তেওঁলোকে প্ৰাধান্য দিছে। সমাজত সজাগতামূলক বাৰ্তা প্ৰেৰণৰ বাবে বাটৰ নাট আদিৰ দৰে কাৰ্যসূচী পালন কৰাৰো পৰিলক্ষিত হৈছে। কিন্তু এইবাৰ কিছু ব্যতিক্ৰমী চিন্তাৰে তেওঁলোকে আয়োজন কৰে শিশুসকলৰ মানসিক স্বাস্থ্য, তেওঁলোকৰ যত্ন আদি সম্পৰ্কে এক সমীক্ষাৰ জৰিয়তে সজাগতা অনুষ্ঠান। আগষ্ট মাহৰ ৩১ তাৰিখে নক্ষত্ৰৰ সম্পাদক অভিজিত চক্ৰৱৰ্তীৰ তত্বাৱধানত বৰবৰুৱা বাগান, দুৰ্গাপুৰ বাগান আৰু বিহিয়াটিং বাগানক সামৰি কিছু ব্যতিক্ৰমী পদক্ষেপেৰে শিশুসকলৰ চৌপাশৰ পৰিৱেশ, মানসিক স্বাস্থ্য আৰু তেওঁলোকৰ যত্ন আৰু অন্ধবিশ্বাস আদি বিষয়ৰ ওপৰত এক জৰীপৰ যোগেদি সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে। তেওঁৰ সহায়ক হিচাপে আছিল নক্ষত্ৰৰ সভাপতি বিকাশ চক্ৰৱৰ্তী আৰু এই অনুষ্ঠানটোৰ সফল ৰূপায়ণৰ বাবে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে আৰ্থিক সাহায্য আগবঢ়ায়। তেওঁলোকে প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীসকলক ৫জনকৈ ৫টা দলত বিভক্ত কৰি কিছুমান উমৈহতীয়া প্ৰশ্নৰ যোগেদি প্ৰতিটো চুবুৰীৰ লোকসকলক একগোট কৰে আৰু এই সমীক্ষা চলাই আৰু সমন্বিত কৰিব নোৱাৰা চুবুৰীবোৰত ঘৰে ঘৰে গৈ তেওঁলোকে শিশুসকলৰ অৱস্থাৰ বুজ লয়। উক্ত অনুষ্ঠানটো তেওঁলোকে এজন শিশুৰ বাবে মানসিক স্বাস্থ্যৰ গুৰুত্ব, এটা সুস্থ বাতাবৰণৰ আৱশ্যকতা আদিৰ উপৰি সমাজত ধৰ্ম আদিৰ নামত প্ৰচলিত কেতবোৰ যুক্তিহীন অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰে আৰু শিশুৰ ওপৰত এইবোৰৰ প্ৰভাৱ সম্পৰ্কে বুজায়। শিশুৰ সামগ্ৰিক বিকাশত ঘৰখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গতিকে তেওঁলোকৰ মনবোৰক সঠিক ৰূপত গঢ় দিব পাৰিলেহে ভৱিষ্যতৰ সমাজখনত সুস্থ চিন্তাৰে বাৰ্তা আহিব। সেই উদ্দেশ্যেই নক্ষত্ৰৰ সদস্যসকলে এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰি এই অনুষ্ঠানটিৰ গুৰি ধৰে। এটা শিশু পঢ়া-শুনাৰ দিশৰ পৰা আদি কৰি সকলো দিশতে নিজক পাৰ্গত কৰি এজন উপযুক্ত নাগৰিক হিচাপে গঢ় দিয়াত ঘৰৰ মানুহবোৰৰ অৱদান আৰু এটা পৰিষ্কাৰ গঠনমূলক পৰিৱেশ আৰু চিন্তা চৰ্চাৰ গুৰুত্ব সম্পৰ্কে অভিভাৱকসকলক জ্ঞাত কৰে। ইয়াৰ লগতে কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানুহৰ মনবোৰ গ্ৰাস কৰি আছে তাকো বুজায়। এনেবোৰৰ নয়াত্মক প্ৰভাৱ আৰু ইয়াৰ পৰা নিজৰ লগতে নিজৰ সন্তানক বচাই তেওঁলোকৰ ভৱিষ্যতৰ সবল ভেটি গঢ়িবলৈ কিদৰে আগবাঢ়িব লাগিব সেই সকলো বিষয় তেওঁলোকে সামৰি লয়। এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠানবোৰে সমাজলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়ায়, লগতে এচাম লোকৰ চিন্তাৰ পৰিধিত প্ৰভাৱ পেলায়, যিয়ে বহু সময়ত শিশুসকলৰ লগতে সমাজৰ উত্তৰণত ইন্ধন যোগায়। নক্ষত্ৰৰ এনে পদক্ষেপ আদৰণীয় আৰু এক যোগাত্মক বাৰ্তাবাহক। অসম আদিত্য, ডিব্ৰুগড়।